বন্ধুসকল বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ আজি আৰু চেল এখন আহিছিলে আসলে ভিডিঅ'বোৰ একদম মনবোৰ খেলি মেলি কাৰণে ভিডিঅ'বোৰ বনোৱা হোৱা নাই আৰু গাড়ীখন 2015 চনৰ হয় চেল ফাৰ্ষ্ট অনাৰ গাড়ী একদম পুৰা শ্বৰুম আছে খালি এই কোনতে অকণ গ্লাছখন স্লাইডলি চুকৰ অকণমান আগ মেলি আছে মানে ৰ'দত যিহেতু আজি কেইবাদিনো নচলোৱাকৈ মই থৈ দিয়া হ'ল গ্লাছ মাৰি তো গ্লাছখন অকণমান ফাটি গ'ল মানে বাকী আপোনাৰ গাড়ী কণ্ডিশ্যন একদম ধুনীয়া হৈ আছে দেখিছেনে আপোনাৰ ভিতৰ চিটৰ পৰা ধৰি পুৰা মজা হৈ আছে কণ্ডিশ্যন 76 নে 2 এনেকৈ কিবা এটা চলি আছে ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰবোৰ খুব ধুনীয়া হৈ আছে আৰু গাড়ীখনৰ এটাই কম আপোনালোকক যে কোনো মানে কোনো যিমান বেয়া ৰাস্তাত চলাব আপুনি ক'তো সৰুকৈ চাউণ্ড এটাও নাপায় আৰু ইঞ্জিনো পুৰা চিল আছে গোটেই ধুনীয়া হৈ আছে গাড়ী মানে আপোনালোকক দেখা মাত্ৰকে পচন্দ হ'ব গোটেই দেখিলেই পচন্দ হ'ব ভাল হৈ আছে কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে আৰু গাড়ীখনৰ প্ৰাইচটো মই ফিক্স প্ৰাইচ হ'ব 1.5 লাখ টকা ইনক্লুডিং ট্ৰান্সফাৰ যদি কোনোবাই লয় কণ্টেক্ট কৰিব টায়াৰ কিন্তু গোটেইখিনি নতুন টায়াৰ গোটেই টায়াৰখিনি আপোনালোকে নতুন পাব পুৰা ধুনীয়া আছে টায়াৰ চায়াৰ আপোনালোকে একো চিন্তা কৰিবলগীয়া একোৱে নাই একদম মানে গাড়ী পুৰা ফুল গেটআপত আছে আপোনালোকে দেখি আছে গম পাইছে ফুল গেটআপত আছে গাড়ী আপোনালোকে লয় যদি কণ্টেক্ট কৰিব দামটো ফিক্স হ'ব 1,50,000 টকা আৰু 2015 ধৰিব পাৰে আপোনাৰ দুদিন নে 3 দিনমান কমিলে বাকী গাড়ী আপোনাৰ একদম অল অ'কে ইণ্টেৰিয়ৰ চিণ্টেৰিয়ৰ পৰা ধৰি একদম পুৰা মজা হৈ আছে প্ৰাইচটো আপোনালোকক ক'লোৱে 1.5 লাখ টকা গাড়ী পচন্দ হ'বই আপোনালোকৰ ওচৰত আহিলে আৰু ধুনীয়া হৈছে গাড়ীখন বহুত ধুনীয়া হৈ আছে যদি লয় জনাব খালি গ্লাছখনে চুকত অকণ ফাটি আছে সেইখন চেঞ্জ কৰি আপোনালোকে নকৰিলেও হ'ব কৰিলেও কৰিব পাৰে নকৰিলেও কোনো ইমান অসুবিধা নাই মাত্ৰ এডাল আঁচ মিলি আছে বাকী ভিডিঅ'টো ইমানেই আছিল আজিলৈ বাই বাই